প্ৰথমতে মই আপোনালোকক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি এই শুভ দিনটোত আপোনালোকক দেখা পাই আমি নথৈ আনন্দিত। দেৰগাঁওবাসী ৰাইজৰ আশীৰ্বাদ আৰু মোৰ সদস্যসকলৰ আগ্ৰহত আজি এই ঐতিহ্যমণ্ডিত দেৰগাঁও পৌৰসভাৰ সভানেত্ৰী হিচাপে মই দায়িত্ব লৈছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ দ্বাৰা গঠিত আমাৰ এই বৰ্ডখনৰ সভানেত্ৰী হিচাপে মই সকলো সদস্যৰ লগত একেলগ হৈ আৰু দেৰগাঁওবাসী ৰাইজৰ সহায় সহযোগত দেৰগাঁওখনৰ উন্নতিৰ পথত আগুৱাই লৈ যাব পাৰিম বুলি মোৰ আশা আছে। আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি মই দেৰগাঁও পৌৰসভাৰ নৱনিযুক্ত পৌৰপতি মধুমিতা বৰা ডাঙৰীয়াক মই শুভেচ্ছা জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ বা আমাৰ বিশ্বাস আছে যে এই যি নতুন বৰ্ড আমাৰ গঠন হৈছে পৌৰপতি মধুমিতা বৰা ডাঙৰীয়াৰ নেতৃত্বত, এই বৰ্ডখনে দেৰগাঁও ৰাইজৰ যি অভাৱ অভিযোগ আছিলে দেৰগাঁৱৰ পৌৰসভাৰ প্ৰতি, সেই অভাৱ অভিযোগখিনি আমি সম্পূৰ্ণ একক শক্তিৰে আমি আগবাঢ়ি গৈ আমি দূৰ কৰিম। দেৰগাঁও উন্নতিৰ স্বাৰ্থত আমি কাম কৰিম। যোৱা বিগত কেইবছৰ আমি বিভিন্ন কাৰণত অকণমান বেমেজালি এটা সৃষ্টি হৈছিলে, যাৰ কাৰণে আমি বিভিন্ন কাম আমি কৰিব পৰা নাছিলোঁ। কিন্তু আমাৰ এতিয়া সৰ্বসন্মতিক্ৰমে 9জন ৱাৰ্ড সদস্যৰ সৰ্বসন্মতিক্ৰমে আমি তেখেতক আমি পৌৰপতি হিচাপে আমি আগবঢ়াই দিছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস যে আমি এই বৰ্ডখনে দেৰগাঁও যি অভাৱ অভিযোগ যি উন্নতি আছে সেই উন্নতিৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাম। প্ৰথমতে মই আপোনালোকক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি এই শুভ দিনটোত আপোনালোকক দেখা পাই আমি নথৈ আনন্দিত। দেৰগাঁওবাসী ৰাইজৰ আশীৰ্বাদ আৰু মোৰ সদস্যসকলৰ আগ্ৰহত আজি এই ঐতিহ্যমণ্ডিত দেৰগাঁও পৌৰসভাৰ সভানেত্ৰী হিচাপে মই দায়িত্ব লৈছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ দ্বাৰা গঠিত আমাৰ এই বৰ্ডখনৰ সভানেত্ৰী হিচাপে মই সকলো সদস্যৰ লগত একেলগ হৈ আৰু দেৰগাঁওবাসী ৰাইজৰ সহায় সহযোগত দেৰগাঁওখনৰ উন্নতিৰ পথত আগুৱাই লৈ যাব পাৰিম বুলি মোৰ আশা আছে। আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি মই দেৰগাঁও পৌৰসভাৰ নৱনিযুক্ত পৌৰপতি মধুমিতা বৰা ডাঙৰীয়াক মই শুভেচ্ছা জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ বা আমাৰ বিশ্বাস আছে যে এই যি নতুন বৰ্ড আমাৰ গঠন হৈছে পৌৰপতি মধুমিতা বৰা ডাঙৰীয়াৰ নেতৃত্বত, এই বৰ্ডখনে দেৰগাঁও ৰাইজৰ যি অভাৱ অভিযোগ আছিলে দেৰগাঁৱৰ পৌৰসভাৰ প্ৰতি, সেই অভাৱ অভিযোগখিনি আমি সম্পূৰ্ণ একক শক্তিৰে আমি আগবাঢ়ি গৈ আমি দূৰ কৰিম। দেৰগাঁও উন্নতিৰ স্বাৰ্থত আমি কাম কৰিম। যোৱা বিগত কেইবছৰ আমি বিভিন্ন কাৰণত অকণমান বেমেজালি এটা সৃষ্টি হৈছিলে, যাৰ কাৰণে আমি বিভিন্ন কাম আমি কৰিব পৰা নাছিলোঁ। কিন্তু আমাৰ এতিয়া সৰ্বসন্মতিক্ৰমে 9জন ৱাৰ্ড সদস্যৰ সৰ্বসন্মতিক্ৰমে আমি তেখেতক আমি পৌৰপতি হিচাপে আমি আগবঢ়াই দিছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস যে আমি এই বৰ্ডখনে দেৰগাঁও যি অভাৱ অভিযোগ যি উন্নতি আছে সেই উন্নতিৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাম।